প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ প্ৰয়াত নেতাগৰাকীলৈ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলি কাইলৈ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য দেশত কৰোনা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক আৰু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ বৃদ্ধি দেশত আৰোগ্য লাভৰ সংখ্যা ৮৬,৪১,৪০৪ সমগ্ৰ বিশ্বত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,৮১,৬৪,১৪৩ নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈৰ বিয়োগত ৰাজ্য চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক পালন কৰিছে এই সময়ছোৱাত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে কোনো ধৰণৰ ৰাজহুৱা বিনোদনমূলক অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব কালি পুৱাৰ ভাগত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ দিছপুৰৰ চৰকাৰী বাসভৱনলৈ লৈ যোৱা হয় য'ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ উপৰিও গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে তাৰ পিছত তেওঁৰ নশ্বৰ দেহ জনতা ভৱনলৈ লৈ যোৱা হয় আৰু তাত উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু অন্যান্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছত কংগ্ৰেছ নেতাগৰাকীৰ নশ্বৰ দেহ দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ নিয়া হয় আৰু তাতে কংগ্ৰেছ নেতা কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ইয়াৰ পিছতে প্ৰয়াত গগৈৰ নশ্বৰ দেহ সৰ্বসাধাৰণ ৰাইজে দৰ্শন কৰা তথা শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হৈছে কাইলৈ নৱগ্ৰহ শ্মশানত তেওঁ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব প্ৰয়াত তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে খন্তেক পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী গুৱাহাটীত উপস্থিত হ'বহি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে কালি তেজপুৰ কোৰ্ট চাৰিআলিত শোণিতপুৰ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় শিৱসাগৰ জিলাৰ ৰাজীৱ ভৱনৰ প্ৰাংগণত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা কংগ্ৰেছৰ উপসভাপতি প্ৰমীৰ গগৈ আৰু জিলা কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়াই প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে UPPLৰ সভাপতি প্ৰমোদ বড়োৱেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু অসম তথা ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰত বৃহৎ ক্ষতি বুলি উল্লেখ কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খা গৌৰৱ ব্ৰহ্মই বৰ্ষীয়া নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে নলবাৰী ৰাজীৱ ভৱনতো কালি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় বাক্সা জিলাৰ 23 নম্বৰ দিহিৰা পৰিষদীয় সমষ্টিত কালি সহস্ৰাধিক লোকে সমষ্টিটোৰ থমনাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সমৰ্থকসকলে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে BPF দলৰ নেত্ৰী তথা মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম তাৰা আহমেদৰ লগতে BPFৰ বিষয়ববীয়া আৰু কৰ্মীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ধুবুৰী বিভিন্ন দল সংগঠনেও কালি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধুবুৰী জিলা বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি 3 দিনৰ বাবে সকলো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী বাতিল কৰিছে ইফালে ধুবুৰী জিলা অগপয়ো প্ৰয়াত গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তদুপৰি ধুবুৰীত লাচি দিৱসৰ লগত সংগতি ৰাখি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী নগৰ সমিতিয়ে আয়োজন কৰা কাৰ্যসূচী বাতিল কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু তেওঁৰ আত্মাৰ সদগতি কামনা কৰি 1 মিনিট মৌনতা অৱলম্বন কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত কৰোনা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠকত মিলিত হয় অন্যান্যসকলৰ সৈতে দিল্লী ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ ছত্তীশগড় আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীসকলেও ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধন কেবিনেট সচিব ৰাজীৱ গৌবা স্বাস্থ্য সচিব ৰাজেশ ভূষণ আৰু নীতি আয়োগৰ সদস্য डॉक्टर वी.के. पॉलो एक उच्च स्तरीय बैठकत उपस्थित विशेष अनुभव होता है पब्लिक लाइफ में काम करने वाले लोगों की एक विशेष दृष्टि होती है क्योंकि इन चीजों को अगर आपके सुझाव मिलेंगे तो मेरा आग्रह है कि आप लिखित में अगर हो सके उतना जल्दी क्योंकि आज भी कुछ अच्छे मुद्दे उठाए सबने कि ये हो ये हो ये हो इससे भी ज्यादा होंगे ये अगर मिल जाएंगे तो हमें अपनी स्ट्रेटेजी वर्कआउट करने में सुविधा होगी और ये कोई किसी पे थोप नहीं सकता है भारत सरकार निर्णय करे कि हम ये करेंगे और राज्य सरकार ऐसा नहीं हो सकता हम सबको मिलकर के ही इस चीज को आगे बढ़ाना पड़ेगा और इसलिए सबके विषयों का बड़ा महत्व है कोरोना संक्रमण से जुड़े जो प्रेजेंटेशन हुए उनमें भी काफी जानकारियां उभर कर आई है आज मैं प्रारंभ में कुछ मुख्यमंत्रियों से बात की थी जहां स्थिति जरा बिगड़ रही है जहां तक वैक्सीन का सवाल है वैक्सीन की स्थिति और डिस्ट्रीब्यूशन को लेकर भी जो कुछ भी चर्चाएं हुई है एक प्रकार से मीडिया में जो चलता है वो अलग चीज होती है हमें तो इन चीजों को ऑथेंटिकली ही आगे बढ़ना पड़ेगा क्योंकि हम सिस्टम का हिस्सा है অসমত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ 98.02% হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি ৰাজ্যত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 2,07,646 লৈ বৃদ্ধি পাইছে কালি 21,772 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পিছত 157 গৰাকী দেহত কৰোনা সংক্ৰমণ ধৰা পৰাৰ ফলত এই হাৰ 0.72% হয় ইয়াৰে 53 গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 2,11,839 লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ হাৰ হৈছে 1.51% বৰ্তমানে ৰাজ্যত 3,214 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে হেহতীয়াভাৱে ৰাজ্যত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 976 লৈ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ হৈছে 0.46% কোভিড মহামাৰীৰ বিৰুদ্ধে কৰা যুঁজত ভাৰতবৰ্ষই উল্লেখযোগ্য সফলতা লাভ কৰিছে এতিয়ালৈকে দেশত কোভিড-19ৰ পৰা 86,41,404 গৰাকী লোক সুস্থ হৈ উঠিছে ৰোগীৰ চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নীতি নিয়মসমূহ সুচাৰুৰূপে পালন কৰাৰ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱৰ বাবে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে দেশত সম্প্ৰতি মৃত্যুৰ সংখ্যা 14,14,621 হৈছে সমগ্ৰ বিশ্বতে কোভিড-19 সংক্ৰমণৰ ধাৰা এতিয়া অব্যাহত আছে সেই অনুসাৰে বিশ্বত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা 5,48,63,809 হৈছেগৈ একেদৰে এই মহামাৰীত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,81,64,143 হৈছে আৰু ইয়াৰ বিপৰীতে মৃত্যুৰ সংখ্যা হৈছেগৈ 13,25,092 আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 12,95,05,007 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে এই পৰ্যন্ত 2,65,891 গৰাকী লোকৰ মৃত্যু হৈছে আৰু 76,36,684 গৰাকী সুস্থ হৈ উঠিছে ইপিনে দ্বিতীয় স্থানত থকা ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা 61,21,449 হৈছেগৈ আনহাতে মৃত্যুৰ সংখ্যা হৈছে 1,70,179 কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 54,76,018 কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বতে চলোৱা প্ৰতিষেধকৰ গৱেষণা দ্ৰুত গতিৰে আগবাঢ়িছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিভিন্ন প্ৰতিষ্ঠানে প্ৰতিযোগিতা আৰম্ভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই উপযুক্ত ফলপ্ৰসূ প্ৰতিষেধক সঠিকভাৱে বিতৰণ কৰিবলৈ দেশসমূহলৈ নিৰ্দেশাৱলী প্ৰেৰণ কৰিছে ফাইজাৰৰ পিছত আমেৰিকাৰ আন এটা প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠান মডাৰ্না আইএনচিয়ে ঘোষণা কৰে যে তেওঁলোকে প্ৰস্তুত কৰা mRNA প্ৰতিষেধকে কোভিড-19ৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধক ক্ষমতা প্ৰদৰ্শন কৰিছে ভাৰতত ইতিমধ্যে কেইবাটাও প্ৰতিষেধকৰ বাস্তৱ ৰূপত পৰীক্ষা আৰম্ভ কৰা হৈছে
ফাইজাৰ, এষ্ট্ৰাজেনেকা, মডাৰ্না, স্পুটনিককে ধৰি ভাৰতত কমেও 5টাৰ প্ৰতিষেধকৰ পৰীক্ষণ বৰ্তমান চলি আছে। জানিব পৰা মতে জানুৱাৰী মাহৰ ভিতৰত ভাৰতত উপযুক্ত প্ৰতিষেধক উপলব্ধ হ'ব। ভাৰতত আৰম্ভণিতে 1 কোটি কৰোনা যুঁজাৰুক প্ৰতিষেধক দিবলৈ প্ৰস্তুতি চলোৱা হৈছে। বিটিএডিৰ নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে অঞ্চলটোৰ 4খন জিলাতে তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ 2টা পৰিষদীয় সমষ্টিৰ বাবেও মহকুমা প্ৰশাসনে ব্যাপক নিৰ্বাচনী প্ৰস্তুতি চলাইছে। শালবাৰী মহকুমাৰ অন্তৰ্গত 2টা পৰিষদীয় সমষ্টিৰ 20 নম্বৰ মথনগুৰিত 78টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 21 নম্বৰ শালবাৰী পৰিষদীয় সমষ্টিৰ 95টা ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি মুঠ 173টা কেন্দ্ৰ আছে। ইয়াৰ ভিতৰত 4টা নিৰাপদ, 64টা তুলনামূলকভাৱে নিৰাপদ, 73টা স্পৰ্শকাতৰ আৰু 42টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি মহকুমা আৰক্ষীয়ে চিনাক্ত কৰিছে। নিৰ্বাচনত 398টা ডাঙৰ আৰু 24টা মজলীয়া বেলট বাকচকে ধৰি মুঠ 424টা বেলট বাকচ ব্যৱহাৰ কৰা হ'ব। মৰিগাঁও জিলা প্ৰশাসনে অহা 17 ডিচেম্বৰত হ'বলগীয়া তিৱাৰ সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে যাৱতীয় কাম-কাজ পূৰ্ণগতিত চলাই আছে। কালিৰে পৰা মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা নিৰ্বাচনী বিভাগে তিৱা পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত খণ্ড পৰ্যায়ৰ নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত নতুন ভোটদাতাসকলে আগন্তুক নিৰ্বাচনত কেনেকৈ ভোটদান কৰিব সেই সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলাৰ তিৱাৰ স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ ক্ৰমে 20 নম্বৰ বাৰপুজীয়া আৰু 28 নম্বৰ লুটুমাৰী নিৰ্বাচনী অধিসূচনা কিছু সালসলনি কৰা হৈছে। এই নিৰ্দিষ্ট সমষ্টি দুটাত মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন 28 নৱেম্বৰ। 1 ডিচেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু একেদিনাই বৈধ প্ৰাৰ্থীসমূহৰ তালিকা প্ৰকাশ কৰা হ'ব। 3 ডিচেম্বৰত বিয়লি 3 বজাৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰা হ'ব। সমগ্ৰ ৰাজ্যতে কালি লাচিত দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত তেওঁ কয় যে লাচিত বৰফুকন এগৰাকী মহান যোদ্ধা আছিল আৰু মাতৃভূমিৰ হকে সাহসিকতাৰে যুঁজ দিছিল। অসমৰ এইগৰাকী মহান যোদ্ধাৰ আদৰ্শ অনুধাৱন কৰাৰ লগতে মাতৃভূমিৰ হকে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত দিৱস উপলক্ষে মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। বিগত বছৰৰ দৰে এইবেলিও ৰাজ্য চৰকাৰে মহানগৰী জালুকবাৰীত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিস্থলীত লাচিত দিৱস উদযাপন কৰে। অসম চৰকাৰৰ হৈ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি লাচিতৰ অসম গঢ়াৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। গোলাঘাটৰ দৈগ্ৰুঙত হিন্দু জাগৰণ মঞ্চ জিলা সমিতিৰ উদ্যোগত লাচিত দিৱসৰ আয়োজন কৰা হয়। লাচিত দিৱসৰ লগত সংগতি ৰাখি উদযাপন থলী ছাত্ৰ ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। গোলাঘাট জিলাৰ বীৰ লাচিত সেনাইও লাচিত দিৱস উদযাপন কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱতো অনুষ্টুপীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গোসাইগাঁও নগৰ সমিতিৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনত মিকিৰ বামুণী গাঁৱৰ বৃহৎ কৃষিভূমি ব্যক্তিগত কোম্পানী প্ৰদান কৰাৰ বিৰোধিতা কৰি সোমবাৰৰ পৰা নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। ব্যক্তিগত কোম্পানী কৃষিভূমি প্ৰদানৰ বিৰোধিতা কৰাৰ লগতে ৰায়তী খতিয়ানৰ নকল প্ৰতিলিপি প্ৰদানৰ দাবী জনোৱা হৈছিল। আমৰণ অনশনৰ দ্বিতীয় দিনা নগাঁও জিলা প্ৰশাসনৰ সৈতে অনশনকাৰীসকল আলোচনাত মিলিত হয়। খতিয়ান প্ৰদানৰ বাবে প্ৰশাসনে 20 দিনৰ সময় বিচৰাত প্ৰতিবাদকাৰীসকলে অনশন ভংগ কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ। প্ৰয়াত নেতাগৰাকীলৈ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলি। কাইলৈ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য।
দেশত কৰোনা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক আৰু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ বৃদ্ধি দেশত আৰোগ্য লাভৰ সংখ্যা ৮৬,৪১,৪০৪ সমগ্ৰ বিশ্বত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,৬৪,১৪৩ বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবুনৰে সঘনাই হাত ধুই থাকক অথবা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক আৰু কৰোনাক প্ৰতিহত কৰক পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ